নমস্কাৰ প্ৰিয় দৰ্শকসকল, ইংৰাজী নৱবৰ্ষৰ সকলোকে আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে ৰাশি চক্ৰত গ্ৰহসমূহৰ পৰিৱৰ্তন হ'ব ধৰিছে। গতিকে এই ৰাশি চক্ৰত পৰিৱৰ্তনে বিভিন্ন ৰাশিৰ বাবে কিছুমান ভাল খবৰ লৈ আহিছে। গতিকে এই নৱবৰ্ষৰ আৰম্ভণিত কোনটো ৰাশিৰ কেনেধৰণৰ শুভ ফল দিব সেই বিষয়ে আজি জানিব পাৰিব। বিশেষকৈ আজি আমি মঙ্গল গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত ৰাশিসমূহৰ ওপৰত প্ৰভাৱ কেনেধৰণৰ হ'ব সেই বিষয়ে জনাম। তাৰ পূৰ্বতে জনাই দিছোঁ, মঙ্গল গ্ৰহ হৈছে সাহসৰ কাৰক গ্ৰহ। মঙ্গল গ্ৰহসমূহৰ ভিতৰত দেৱস্থানীয় গ্ৰহ। লগতে মঙ্গল গ্ৰহৰ প্ৰভাৱত ব্যক্তিৰ ইচ্ছা শক্তি, সহন শক্তি, কাম কৰাৰ ইচ্ছা, যিকোনো কাম সম্পূৰ্ণ কৰাৰ ইচ্ছা বৃদ্ধি পায়। গতিকে মঙ্গল গ্ৰহৰ যদি প্ৰভাৱ কমকৈ থাকে এনেধৰণৰ কিছু স্বভাৱ চৰিত্ৰ সেই ব্যক্তিগৰাকীৰ ভিতৰত কমকৈ পোৱা যায়। গতিকে মঙ্গল গ্ৰহৰ প্ৰভাৱ শুভ প্ৰভাৱ থকাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে এই নতুন বছৰত বিশেষকৈ 7টা ৰাশিৰ বাবে মঙ্গল গ্ৰহৰ তেনেধৰণৰ শুভ দৃষ্টি থাকিব। গতিকে সেই 7টা ৰাশি কি হয় কি জানিবা। আপোনাৰ ৰাশিৰ বাবেও এই নতুন বছৰত সাহস, দক্ষতাৰ একমাত্ৰ কাৰক গ্ৰহ মঙ্গল গ্ৰহৰ শুভ প্ৰভাৱে আগন্তুক নৱবৰ্ষটো যথেষ্ট শুভ আৰু মংগলময় কৰি তোলাওক। গতিকে আহক আজি আমি জানো একাদিক্ৰমে মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ কোনটো ৰাশিৰ বাবে কেনেধৰণৰ ফলাফল থাকিব এই নতুন বছৰটোত, বিশেষকৈ আৰম্ভণিৰ সময়ত। প্ৰথমে মেষ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত ৰাশিৰ পৰা ভাগ্যস্থানত মঙ্গল গ্ৰহৰ অৱস্থানে এওঁলোকৰ ভাগ্য প্ৰবল কৰি তুলিব। গতিকে বিগত দিনৰ পৰা নোহোৱা কামসমূহো এই নতুন বছৰৰ আৰম্ভণিতে আপোনালোকৰ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। লগতে তৃতীয় স্থানত পূৰ্ণ দৃষ্টি থকাৰ ফলত এওঁলোকৰ কাম কৰাৰ ইচ্ছা, কাম কৰাৰ দক্ষতা আৰু সাহস বাঢ়িব, কিয়নো তৃতীয়ত মঙ্গল গ্ৰহ কাৰক হৈ পৰে। ইয়াৰ উপৰিও ঘৰত ভূমি সম্পত্তি আৰু নতুন নতুন সা সামগ্ৰী আপোনাৰ ঘৰলৈ আহি থাকিব। গতিকে ঘৰত সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। অকণমান খৰচ বঢ়াব, হয়তো আপুনি খৰচ নিয়ন্ত্ৰণ হয়তো এই নতুন বছৰ আৰম্ভণিত কৰিব নোৱাৰিব পাৰে। গতিকে খৰচ অকণমান বৃদ্ধি পাব, কিন্তু বাকী অন্য সকলো দিশত এওঁলোকৰ শুভ ফল দেখা পোৱা গৈছে। বিশেষকৈ আত্মবিশ্বাস এই নতুন বছৰৰ আৰম্ভণিত যথেষ্ট বাঢ়িব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত মঙ্গল গ্ৰহ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত অৱস্থান কৰিব, যাৰ বাবে অকণমান স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব, কিন্তু এওঁলোকৰ পৰিশ্ৰম কৰাৰ ইচ্ছা, সাহস যথেষ্ট বাঢ়িব। ধন উপাৰ্জনৰ বিভিন্ন পথ মুকলি হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা মঙ্গল গ্ৰহৰ স্থিতি যথেষ্ট সুন্দৰ, কিয়নো ধন টকা পইচাৰ আগমন হ'ব। ইচ্ছাসমূহ পূৰ্ণ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। গতিকে ভাবি থকা কামসমূহ সিদ্ধি হ'ব। কথা বতৰাত অকণমান হয়তো খঙাল স্বভাৱ আহিব পাৰে। গতিকে হয়তো খং ৰাগ অকণমান বৃদ্ধি পাব পাৰে, কিন্তু বাকী অন্য সকলো দিশত শুভ। অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী সকলো দিশত শুভ হৈ পৰিব। যিমান পাৰে মঙ্গলবাৰ পালন কৰা, মঙ্গলবাৰত মাছ মাংস খোৱাৰ পৰা দূৰত থকাৰ চেষ্টা কৰিব। তেনে কৰিলে আগন্তুক নৱবৰ্ষৰ আৰম্ভণিটো আপোনাৰ শুভ দৃষ্টি থাকিব মঙ্গল গ্ৰহৰ পৰা। মিথুন ৰাশি ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত মঙ্গল গ্ৰহ আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত থাকিব, যাৰ বাবে আপোনাৰ সাহস, দক্ষতা, কৰ্ম কৌশলতা এই নতুন বছৰৰ আৰম্ভণিতে বৃদ্ধি কৰিব। বিশেষকৈ ইচ্ছা শক্তি প্ৰবল বাঢ়িব, কিন্তু খং ৰাগৰ পৰিমাণো অকণমান বৃদ্ধি হোৱা দেখা যাব এই নতুন বছৰৰ আৰম্ভণিত। লগতে হাতত ধন সঞ্চয় হ'ব, ধন আগমনৰ সম্ভাৱনাও যথেষ্ট আছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই নতুন বছৰৰ আৰম্ভণি সুন্দৰভাৱে হ'ব। কৰ্মত বিশেষ সাফল্য প্ৰাপ্তিৰ নতুন বছৰৰ আৰম্ভণিতে দেখা গৈছে। হয়তো চৰকাৰী কৰ্ম প্ৰাপ্তি এই নতুন বছৰত হ'ব পাৰে। পিতৃৰ স্বাস্থ্যৰ উন্নতি হ'ব, পিতৃৰ পৰাও কিবা ভাল খবৰ হয়তো এই নতুন বছৰৰ আৰম্ভণিত পাব পাৰে। কিন্তু আপুনি কোৱা কথাই হয়তো আনৰ মনত আঘাত দিব পাৰে। গতিকে অকণমান কথা বতৰাসমূহ সংযম হৈ কোৱাৰ চেষ্টা কৰিব। বিবাহিতসকলৰ সম্বন্ধত হয়তো অকণমান মতভেদ চলিব পাৰে। গতিকে
বিবাহিতসকলে অকণমান গুৰুত্ব ৰাখিলে বাকী অন্য দিশত এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ শুভ প্ৰভাৱ থাকিব। গতিকে সুন্দৰভাৱে বছৰটোৰ আৰম্ভণি হ'ব। কৰ্কট ৰাশি ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত মঙ্গল গ্ৰহ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব। গতিকে ষষ্ঠ স্থানত মঙ্গল গ্ৰহৰ অৱস্থানে শত্ৰু সন্তাযোগৰ সৃষ্টি কৰিব। গতিকে শত্ৰু আপোনাৰ নোহোৱা হ'ব। অকণমান অৱশ্যে স্বাস্থ্যৰ যত্ন ৰখাটো এইকেইটা দিনত ভাল হ'ব। নতুন বছৰ আৰম্ভণিত আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। খৰচ অকণমান বাঢ়িব পাৰে, কিন্তু এওঁলোকৰ আত্মবিশ্বাস প্ৰবল বাঢ়িব। আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি থকাৰ বাবে খং ৰাগো অকণমান বৃদ্ধি পাব পাৰে, কিন্তু এওঁলোকৰ সাহস, দক্ষতা, যিকোনো কামত আগবাঢ়ি যোৱাৰ ইচ্ছা শক্তিও এই নতুন বছৰৰ আৰম্ভণিত বৃদ্ধি পাব। গতিকে নতুনকৈ বছৰটোৰ আৰম্ভণিৰ পৰাই এওঁলোকে কিছু আগবঢ়া দেখা যাব। অৱশ্যে ভাগ্যত আকস্মিক ভাল খবৰ প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। ভাগ্যস্থানত পূৰ্ণ দৃষ্টি থকাৰ বাবে কামসমূহো সোনকালে সিদ্ধি হ'ব। বিদেশ ভ্ৰমণৰ যোগ এই নতুন বছৰৰ আৰম্ভণি তেওঁলোকৰ দেখা পোৱা গৈছে। সৰু সুৰা ভ্ৰমণ এই নতুন বছৰৰ আৰম্ভণিতে হ'ব পাৰে। গতিকে অকণমান স্বাস্থ্যত যত্ন ৰাখিলে বাকী সকলো দিশত মঙ্গল গ্ৰহৰ শুভ দৃষ্টি থাকিব। গতিকে আপুনি শুভ ফল লাভ কৰিব নিশ্চয়। কিন্তু মঙ্গলবাৰ পালন কৰা, মঙ্গলবাৰত মাছ মাংস খোৱাৰ পৰা দূৰত থকাৰ চেষ্টা কৰিলে আগন্তুক নতুন বৰ্ষটো আপোনাৰ আৰু অকণমান সুন্দৰভাৱে পাৰ হ'ব। এইবাৰ সিংহ ৰাশি ব্যক্তিসকলৰ বিষয়ে জনাইছোঁ। সিংহ ৰাশি ব্যক্তিসকলৰ আগন্তুক নতুন বৰ্ষৰ আৰম্ভণি তেওঁলোকৰ ৰাশিৰ পৰা পঞ্চম স্থানত মঙ্গল গ্ৰহৰ অৱস্থানে বিশেষকৈ প্ৰেম সম্বন্ধত অকণমান মতভেদ কৰিব পাৰে, কিন্তু শিক্ষাত আগ্ৰহ বাঢ়িব। যিকোনো পঢ়া শুনাৰ ক্ষেত্ৰত বুদ্ধিমত্তা প্ৰখৰ হ'ব। অৱশ্যে বৰ বেছি সময় পঢ়াত ধৈৰ্য নাথাকিব পাৰে, কিন্তু যিখিনি পঢ়িব সেইখিনি মনত ৰ'ব। কিন্তু প্ৰেমৰ ফালৰ পৰা এই নতুন বছৰৰ আৰম্ভণি অকণমান মধ্যমভাৱে হোৱা দেখা যাব। ইয়াৰ লগতে এওঁলোকৰ উপাৰ্জন প্ৰবল বাঢ়িব, কিয়নো উপাৰ্জনৰ ক্ষেত্ৰত মঙ্গল গ্ৰহৰ শুভ দৃষ্টিৰ ফলত এওঁলোকৰ উপাৰ্জন প্ৰবল বাঢ়িব। আকস্মিক ধন প্ৰাপ্তিৰ সম্ভাৱনাও নতুন বছৰৰ আৰম্ভণিৰ পৰাই দেখা পোৱা গৈছে। খৰচো অৱশ্যে যথেষ্ট হ'ব, সেইটো মনত ৰাখিব লাগিব যে খৰচো সিমানেই হ'ব। যিমান আপুনি উপাৰ্জন কৰিব সিমানেই খৰচো হ'ব। লগতে ইচ্ছাসমূহ পূৰণ হ'ব। ভাবি থকা কাম, ভাবি থকা কথা সকলোবোৰ সিদ্ধি হোৱাৰ নতুন বছৰৰ আৰম্ভণিৰ পৰাই সম্ভাৱনা যথেষ্ট আছে। কিন্তু নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। পাৰিলে হনুমান মন্দিৰ যোৱাটো, মঙ্গলবাৰৰ দিনা হনুমান মন্দিৰ দৰ্শন কৰা, মঙ্গলবাৰ পালন কৰা, এনেধৰণৰ কিছুমান প্ৰতিকাৰ কৰিলে আগন্তুক নৱবৰ্ষৰ আৰম্ভণি আপোনাৰ অতি সুন্দৰভাৱে হ'ব। একেদৰে কন্যা ৰাশি ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত ৰাশিৰ পৰা চতুৰ্থ স্থানত মঙ্গল গ্ৰহৰ অৱস্থানে আপোনাৰ ঘৰত ভূমি সম্পত্তি, নতুন সা সামগ্ৰী, নতুন সা সম্পত্তিৰ আগমনৰ সম্ভাৱনা যথেষ্ট দেখা গৈছে। ইয়াৰ বাহিৰে নতুন কৰ্মপ্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো কৰ্মস্থানত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত কৰ্মত প্ৰমোচন, নতুন কৰ্মপ্ৰাপ্তি, বিশেষকৈ চৰকাৰী কৰ্মপ্ৰাপ্তিৰ সৈতে হয়তো জড়িত হ'ব পাৰে এই নতুন বছৰত। বাকী একাদশত পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত উপাৰ্জন বাঢ়িব, ইচ্ছাসমূহ পূৰণ হ'ব। ভাবি থকা কথা, কামসমূহ এই বছৰত আৰম্ভণিৰ পৰাই সেই কামসমূহত অগ্ৰগতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে নতুন ব্যৱসায় কৰাটো এই বছৰত শুভ, ব্যৱসায়ত উন্নতি হ'ব। বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে অকণমান মতভেদ কোনো কথাক লৈ চলিব পাৰে, আৰু বন্ধুৰ সৈতেও হয়তো সৰু কথাত মতভেদ মাজে সময়ে চলিব পাৰে এই নতুন বছৰত। গতিকে সেই দুটা ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিলে বাকী অন্য সকলো দিশত এই নতুন বছৰৰ আৰম্ভণিটো অত্যন্ত শুভই হ'ব। যিমান পাৰে মঙ্গলবাৰে হনুমান মন্দিৰ দৰ্শন কৰা, মঙ্গলবাৰৰ দিনা হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে বছৰটোৰ আৰম্ভণি আৰু অকণমান শুভদায়কভাৱে হ'ব। একেদৰে তুলা ৰাশি ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত মঙ্গল গ্ৰহ অৱস্থান কৰিব, যাৰ প্ৰভাৱ অত্যন্ত শুভদায়ক, কিয়নো তৃতীয় স্থানত মঙ্গল গ্ৰহ অত্যন্ত শুভকাৰক হৈ পৰে। গতিকে নতুন বছৰৰ আৰম্ভণি আপোনাৰ অতি উৎসাহদায়ক, অতি সাহসিকভাৱে আপুনি নতুন বছৰটো আৰম্ভ কৰিব। সকলো কামত ইচ্ছা শক্তি আপোনাৰ প্ৰবল বাঢ়িব, পঢ়া শুনাতো ইচ্ছা বাঢ়িব। আকস্মিক ভাগ্যৰ পৰিৱৰ্তন হ'ব পাৰে, ভাগ্যৰ
আপুনি সহায় লাভ কৰিব। বিশেষকৈ নতুন কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। চৰকাৰী কৰ্ম নতুবা বিভিন্ন ধৰণৰ কৰ্ম প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে এই নতুন বছৰৰ আৰম্ভণিত। আৰু কৰ্মসমূহত প্ৰমোচন প্ৰাপ্তিৰো পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ বাহিৰে এওঁলোকৰ পিতৃৰ সুখবৰ প্ৰাপ্তিৰো হয়তো মাজে সময়ে কিবা খবৰ আহিব পাৰে। শত্ৰু সন্তা যুগৰ সৃষ্টি হ'ব। গতিকে আপোনাৰ শত্ৰুৱে এই নতুন বছৰত কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে। কিন্তু অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। মাজে সময়ে স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে। গতিকে যিমান পাৰে স্বাস্থ্যৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে আপুনি পৰালৈ মঙলবাৰৰ দিনা মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব। মঙলবাৰে হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব। নিশ্চয় আগন্তুক নৱবৰ্ষৰ আৰম্ভণি আপোনাৰ শুভ আৰু মংগলময়ভাৱে আৰম্ভ হ'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত মঙল গ্ৰহ আপোনাৰ ৰাশিৰ পৰা ধনস্থানত অৱস্থান কৰিব। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি হৈছে মঙল গ্ৰহ, গতিকে ধনস্থানত অৱস্থানে আপোনাৰ ধন উপাৰ্জন কৰাৰ ইচ্ছা প্ৰবল বঢ়াব। অৱশ্যে ধন আপোনাৰ হাতত এইকেইটা দিনত সঞ্চয় হ'ব। কিন্তু আপুনি কোৱা কোনো কথাই হয়তো শত্ৰুৰ সংখ্যা অকণমান বঢ়াব পাৰে। গতিকে কথা বতৰা কোৱা সময়ত অকণমান সংযম হ'ব। খং ৰাগৰ পৰিমাণ অকণমান বাঢ়িব পাৰে। ইয়াৰ বাহিৰে ভাগ্যত পৰিৱৰ্তন আহিব। হঠাৎ হয়তো কিবা আপোনাৰ ভাল খবৰো এই নতুন বছৰৰ আৰম্ভণিত আহিব পাৰে। ইয়াৰ বাহিৰে শিক্ষাস্থানত পূৰ্ণ দৃষ্টিৰ ফলত এওঁলোকৰ শিক্ষাত অকণমান চঞ্চলতা বাঢ়িব পাৰে। কিন্তু যিখিনি পঢ়িব সেইখিনি খুব ধৈৰ্য কমিলেও মনত ৰ'ব। গতিকে পঢ়া শুনা কম সময় পঢ়া শুনা কৰিলেও সেইখিনি পঢ়া শুনা মনত ৰ'ব। প্ৰেমত বিচ্ছেদ হোৱাৰ অকণমান সম্ভাৱনা আছে। গতিকে প্ৰেম সম্বন্ধত কাজিয়া পেচালৰ হয়তো সূত্ৰপাত হ'ব পাৰে এই নতুন বছৰৰ আৰম্ভণিত। গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে অকণমান সম্বন্ধত গুৰুত্ব ৰাখিলে বাকী সকলো দিশত শুভভাৱেই নতুন বছৰটো আৰম্ভণি হ'ব। বিশেষকৈ মঙলবাৰৰ দিনত আপুনি মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব। মঙলবাৰৰ দিনত হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব। নিশ্চয় আগন্তুক নৱবৰ্ষটো আপোনাৰ শুভ আৰু মংগলময়ভাৱে আৰম্ভ হ'ব। এইবাৰ ধনুৰাশি ব্যক্তিসকলৰ বিষয়ে জনাইছোঁ। ধনুৰাশি ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত মঙল গ্ৰহই এওঁলোকৰ ৰাশিত অৱস্থান কৰিব, যাৰ বাবে আপোনাৰ ৰাশিত মঙল গ্ৰহৰ অৱস্থানে আপোনাৰ সাহস, দক্ষতা, কৰ্ম কৌশলতা বৃদ্ধি কৰিব আৰু আত্মবিশ্বাস প্ৰবল বঢ়াব। গতিকে নতুন বছৰৰ আৰম্ভণিৰ পৰাই আপোনাৰ এনেধৰণৰ কিছুমান ক্ষমতা বৃদ্ধি পাব। অৱশ্যে অকণমান খং ৰাগ বাঢ়িব পাৰে। খঙৰ পৰিমাণ অকণমান বৃদ্ধি পাব পাৰে। ব্যৱসায় কৰাৰ ইচ্ছা যাব। হয়তো এওঁলোকৰ এই নতুন বছৰৰ আৰম্ভণিত ঘৰত ভূমি সম্পত্তি নতুবা কিবা যিকোনো ধৰণৰ সা সম্পত্তি বৃদ্ধি পাব পাৰে। আৰু বিশেষকৈ বিবাহিতসকলৰ অকণমান প্ৰিয়জনৰ সৈতে মতভেদ চলি থাকিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। স্বাস্থ্যজনিত সৰু সুৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। মঙলবাৰৰ দিনা মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব। মঙলবাৰৰ দিনা পৰালৈ হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব। যিমান হনুমান চালিচা আপুনি পাঠ কৰিব সিমানেই শুভ ফল আগন্তুক নৱবৰ্ষৰ আৰম্ভণিৰে পৰা লাভ কৰিব। গতিকে এনেধৰণৰ ফলাফল আপোনালোকে এই নতুন বছৰৰ আৰম্ভণিৰে পৰা লাভ কৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত মঙল গ্ৰহই এওঁলোকৰ ৰাশিৰ পৰা দ্বাদশ স্থানত অৱস্থান কৰিব, যাৰ ফলত খৰচ অকণমান বৃদ্ধি কৰিব। কিন্তু সৰু সুৰা ভ্ৰমণ, সৰু সুৰা যাত্ৰাৰ সম্ভাৱনা আহি পৰিব। শত্ৰু নোহোৱা হ'ব। শত্ৰু স্থানত পূৰ্ণ দৃষ্টি থকাৰ ফলত শত্ৰু সন্তা যুগৰ সৃষ্টি হ'ব আৰু আপোনাৰ শত্ৰুসমূহ এই নতুন বছৰ আৰম্ভণিৰ পৰা নোহোৱা হৈ পৰিব। অৱশ্যে ব্যৱসায়ত কিছু ভাল খবৰ দিব পাৰে আৰু তৃতীয়ত পূৰ্ণ দৃষ্টি থকাৰ বাবে এওঁলোকৰ কৰ্ম দক্ষতা, কৰ্ম কৌশলতা বৃদ্ধি পাব। যিকোনো ক্ষেত্ৰত ইচ্ছা শক্তি প্ৰবল বাঢ়িব। কিন্তু বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে অকণমান মতভেদ চলি থাকিব পাৰে সৰু সুৰা কথাত। অৱশ্যে অকণমান খং ৰাগ বৃদ্ধিয়ে সম্বন্ধত কিছু দূৰত্ব বঢ়াব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। স্বাস্থ্যৰ কিছু যত্ন ৰখাটো ভাল হ'ব আৰু প্ৰতিকাৰ হিচাপত মঙলবাৰৰ দিনা মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব আৰু মঙলবাৰত আপোনালোকে হনুমান চালিচা পাঠ কৰাৰ বিশেষ চেষ্টা কৰিব। তেনে কৰিলে আপোনালোকৰ আগন্তুক নৱবৰ্ষৰ আৰম্ভণি শুভ আৰু মংগলময়ভাৱে হ'ব।
ঠিক একেদৰে কুম্ভ ৰাশি ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত মঙ্গল গ্ৰহ এওঁলোকৰ ৰাশিৰ পৰা একাদশ স্থানত অৱস্থান কৰিব, যাৰ ফলত উপাৰ্জন প্ৰবল বাঢ়িব। উপাৰ্জন কৰাৰ ইচ্ছা এওঁলোকৰ বৃদ্ধি পাব। শিক্ষাত কম সময় যদি পঢ়া শুনা কৰিব, সেই কম সময়ৰ ভিতৰতে কথাবোৰ মনত ৰ'ব। কিন্তু শিক্ষাত অকণমান ধৈৰ্য কমিব পাৰে। যথেষ্ট কম সময় এই নতুন বছৰ আৰম্ভণি তেওঁলোকে পঢ়া শুনা কৰা দেখা যাব। ধন হাতত কিছু সঞ্চয় হ'ব। অৱশ্যে শত্ৰু সন্তা যুগৰ সৃষ্টি হৈছে, গতিকে শত্ৰুসমূহ নোহোৱা হ'ব। অকণমান হয়তো সৰু সুৰা ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে, গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আপুনি কোৱা কোনো কথাই আনৰ মনত আঘাত দিব পাৰে, গতিকে খঙৰ পৰিমাণ অকণমান বৃদ্ধি পোৱা দেখা যাব। গতিকে খং ৰাগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো দিশত এওঁলোকৰ শুভ ফল শুভ প্ৰভাৱ মঙ্গল গ্ৰহৰ পৰা থাকিব। গতিকে আগন্তুক নৱবৰ্ষৰ আৰম্ভণি যথেষ্ট সুন্দৰভাৱে হ'ব। শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাইছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ এই নতুন বছৰৰ আৰম্ভণিত মঙ্গল গ্ৰহ আপোনাৰ ৰাশিৰ পৰা কৰ্মস্থানত থাকিব। দশমত মঙ্গল গ্ৰহৰ অৱস্থান অত্যন্ত শুভ আৰু কাৰকদায়ক। গতিকে এই নতুন বছৰৰ আৰম্ভণিত আপোনাৰ নতুন কৰ্মপ্ৰাপ্তিৰ যোগ আহি পৰিব। কৰ্মত দক্ষতা বাঢ়িব, কাম কৰাৰ ইচ্ছা প্ৰবল বাঢ়িব আৰু পিতৃৰ কিবা সুখবৰ হয়তো এই নতুন বছৰৰ আৰম্ভণিতে আপুনি পাব পাৰে। বাকী ঘৰত ভূমি সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। শিক্ষা ক্ষেত্ৰতো স্মৃতিশক্তি বৃদ্ধি পাব, কিন্তু পঢ়া শুনাত ধৈৰ্য অকণমান কমিব পাৰে। বহু কম সময়হে এওঁলোকে এই নতুন বছৰৰ আৰম্ভণিত পঢ়া শুনা কৰা দেখা যাব। আত্মবিশ্বাস যথেষ্ট বাঢ়িব। অকণমান খঙৰ পৰিমাণো হয়তো এই মীন ৰাশিৰ ব্যক্তিসকলৰ নতুন বছৰৰ আৰম্ভণিত বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো দিশত মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে আগন্তুক নৱবৰ্ষৰ শুভাৰম্ভৰ পৰাই এওঁলোকে শুভফল লাভ কৰিব, বিশেষকৈ মঙ্গল গ্ৰহৰ পৰা। গতিকে দশমত মঙ্গল গ্ৰহৰ অৱস্থানে অত্যন্ত শুভ ফল প্ৰদান কৰিব। গতিকে আশা কৰিছোঁ আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আগন্তুক বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ লৈ আহি অতি সোনকালে আহিছোঁ। গতিকে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।